মানে মোক চবে গালি পাৰি থাকে বোলে এছেম্বলিত আনৰ কুৱেশ্যনৰ মাজত সোমাই অখিল গগৈয়ে গোটেই এছেম্বলি ছেছনটো বেয়া কৰি পেলাই হাইজেক কৰি দিয়ে এনেকৈ বুলি গালি পাৰি থাকে। আজি মই এটা শব্দ নোকোৱাকৈ 1 ঘণ্টা বহি আছিলোঁ। মই বোলো আজি কংগ্ৰেছে যদি পাৰে পৃথিৱীখন বদলাই দিয়ক। আজি কংগ্ৰেছে পূৰা মানে প্ৰশ্নোত্তৰ শিতানটোত পূৰা ভাল ভূমিকা ল'ব বুলি মই ৰৈ আছিলোঁ যে বিৰাট ভাল ভূমিকা ল'ব, চৰকাৰক জব্দ কৰিব, চৰকাৰৰ মন্ত্ৰীবিলাকক প্ৰশ্ন কৰি থকা সৰকা কৰি দিব, বিশেষকৈ এডুকেশ্যনৰ ওপৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো প্ৰশ্ন আনিছিলে সেই প্ৰশ্নটোত বহুত স্কোপ আছিলে। অসমৰ শিক্ষা জগতখন ধ্বংস হৈ যোৱাৰ কাৰণবিলাক ব্যাখ্যা কৰি চৰকাৰক তাক বদলাবলৈ ক'বলৈ বহুত স্কোপ আছিলে। মই এটা শব্দ মতা নাই, কাৰণ কেলে লিডাৰ অফ দ্য অপজিশ্যন তেখেতে কৈছে যে নাই অখিল গগৈ সদায় হুলস্থুল কৰে। ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন তেওঁ কৈছে বোলে অখিল গগৈ ইমান হুলস্থুল কৰে। কংগ্ৰেছৰ এই চোটা মোটা একদম সৰু সৰু আমাৰ যিবিলাক বিধায়ক বয়সত কম তেওঁলোকেও কৈছে বোলে অখিল গগৈৰ কাৰণে আমি একো কৰিবলৈ নাপাওঁ। আজি সেইকাৰণে যত দুখ নন্দ ঘোষ অখিল গগৈ, সেইকাৰণে মই আজি একো মাত মতা নাছিলোঁ। 1 ঘণ্টা সময় যেতিয়া ঠাণ্ডাকৈ আছোঁ, তাৰপিছত আপোনালোকে আজি প্ৰশ্নোত্তৰ শিতানটো চাই লওক। প্ৰশ্নোত্তৰ শিতানটো কি হৈছে? আমি বিধায়ক মানে বিৰোধী বিধায়ক মানে হ'ল আমি চৰকাৰক জব্দ কৰিব লাগিব, চৰকাৰক কৈফিয়ত ল'ব লাগিব, চৰকাৰক ব্যতিব্যস্ত কৰিব লাগিব আৰু চৰকাৰৰ যি আঁচনি তাক শুধৰণি কৰিবলৈ বাধ্য কৰিব লাগিব। যেনেকৈ আজি ডাক্তৰ ৰণোজ পেগুৱে কৈ আছে বোলে এই অসমৰ স্কুলবিলাকত ল'ৰা ছোৱালীয়ে নাই, অকল 26,000খন গাঁও আছে কিন্তু হেৰি আছে স্কুল আছে তাতকৈ বেছি। মই তেওঁক সুধিলোহেঁতেন এই যে চৰকাৰী স্কুলত ছাত্ৰ ছাত্ৰী নাইকিয়া হোৱা অৱস্থা এইটো কাৰ কাৰণে হ'ল? কোনে কৰিলে? কাৰ নীতিৰ কাৰণে চৰকাৰী স্কুলৰ পৰিৱৰ্তে বেচৰকাৰী স্কুল প্ৰাইভেট স্কুলত গ'ল? মই এইটো ধৰি লৈ আজি ডাক্তৰ ৰণোজ পেগুক কিছুমান নীতিগত সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰিলোহেঁতেন। মোৰ মনটো লিকলিকা আছিলে কিন্তু মই মতা নাই, কাৰণ চবেই কৈ থাকে বোলে অখিল গগৈ মাতি দিয়ে, আমি বোলে ক'বলৈকে নাপাওঁ। অখিল গগৈ বোলে বিজেপিৰ লগত বুজাবুজি কৰি বোলে পিছৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। আজি এৰি দিলোঁ বাপ্পেকে, কোৱা তোমালোকে একোৱেই নাই, বিধানসভাত নামাতে। মেইন প্ৰশ্ন য'ত ধৰিব লাগে, যি প্ৰশ্নত ধৰিব লাগে, যি কথা ক'ব লাগে, য'ত চৰকাৰক ধৰিব লাগে, জবাবদিহি কৰিব লাগে, চৰকাৰৰ নীতি চেঞ্জ কৰিবৰ কাৰণে বাধ্য কৰিব লাগে। বাধ্য কৰিব নোৱাৰিলেও চৰকাৰক আইনা দেখুৱাই দিব লাগে, সেই কামটো নকৰে। তো সেইকাৰণে মই আজি ঠাণ্ডাকৈ আছিলোঁ, 1 ঘণ্টা সময় মনে মনে বহি আছোঁ। বোলো কোৱা তোমালোকে কোৱা, তোমালোকে কোৱা, তোমালোকে কোৱা। মাত্ৰ 5টা প্ৰশ্ন 6টা প্ৰশ্ন আহিলে, একোৱেই নহ'ল। একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে, তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছোঁ? 8.5 টকাৰ পৰা 10 টকা। তো এই যে প্ৰত্যেকটো কণীত 3 টকাকৈ জয়ন্ত মল্লই যে টেক্স লৈ আছে, গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰোঁ অসমীয়া মানুহে কেতিয়াও বস্তু কিনিবলৈ নাপায়। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমীয়া, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকৈ বহি লৈছে, এনেকৈ পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰোঁ অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্যবৃদ্ধি যদি ৰোধ কৰিব লাগে, জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগে। জয়ন্ত মল্ল বৰুৱাক যদি গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে, তেতিয়াহ'লে কণীৰ দাম 3 টকাত দি থাকক এক্সট্ৰা জয়ন্ত মল্ল পকেটত। বৰ্তমানৰ অসমৰ চৰকাৰখন কেতিয়াও
অসমীয়া জনতাৰ বা অসমীয়া জাতিটোৰ নাছিলে, বৰ্তমান নহয়, আৰু ভৱিষ্যতেও তেওঁলোক অসমীয়া জাতিৰ হ'ব নোৱাৰে কেতিয়াও। আমাৰ অসমৰ বিধানসভাত হিন্দী ভাষাটোৱে অসমৰ বিধানসভাৰ মাজমজিয়াত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকালতে তেওঁলোকে কাৰোবাক সুখী কৰিবলৈ, কাৰোবাক হেপী কৰিবলৈ আমাৰ অসমৰ বিধানসভাত তেওঁলোকে অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰিলে। যেনেকে আমাৰ অসমীয়া, বড়ো বা ইংলিছ ভাষাটো এজ এ অসমীয়া আমাৰ বিধানসভাত অফিচিয়েল লেংগুৱেজ হয়, এতিয়াৰ পৰা হিন্দীটোও অফিচিয়েল লেংগুৱেজ হ'ব পাৰিব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে হিন্দীটো হেনো ৰাষ্ট্ৰীয় ভাষা। আপোনালোকক কৈ দিওঁ, আমাৰ ভাৰতত কোনো ধৰণৰ ৰাষ্ট্ৰীয় ভাষা নাই। হিন্দী আৰু ইংলিছ এই দুটা হ'ল অফিচিয়েল লেংগুৱেজ, দ্যাটছ ইট। কোনো ধৰণৰ এতিয়ালৈকে ৰাষ্ট্ৰীয় ভাষা আমাৰ হিন্দী ভাষা বুলি আমি ক'তো পঢ়া নাই। এতিয়া নেক্সট কথাটো হ'ল, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত যদি চাওঁ, অনলি কেইখনমান হিন্দী বলয়ৰ ৰাজ্য আছে, যেনেকে বিহাৰ, ইউ পি, ৰাজস্থান, 9খন ৰাজ্য আছে য'ত হিন্দী ভাষাটো এজ এ অফিচিয়েল লেংগুৱেজ হয় বিধানসভাত। কিন্তু যিখিনি সাউথ ইণ্ডিয়াৰ ৰাজ্য হয়, বা বেংগল, ৱেষ্ট বেংগল হওক বা উৰিষ্যা হওক, বা এইবিলাক ৰাজ্যত আমি দেখিছোঁ তেওঁলোকে কোনো কাৰণতে হিন্দীটোক বিধানসভাত তেওঁলোকে হিন্দী হিচাপে তেওঁলোকে অফিচিয়েল লেংগুৱেজ হিচাপে কিন্তু এণ্টাৰ কৰিব দিয়া নাই আজিলৈকে। ইভেন আমি তামিলনাডু দেখিছোঁ কিদৰে হিন্দী লিখিলেই তেওঁলোকে ক'লা ৰং সানি দিছে, কিন্তু আজি অসমত অসমীয়া লিখিলে কিন্তু ক'লা ৰং সানি দিয়া পৰিলক্ষিত আছে কোকৰাঝাৰত, আমাৰ অসমৰ এই কোকৰাঝাৰত। এয়া আমাৰ অসমীয়া জাতিৰ কাৰণে বেয়া দিন। অনাগত সময়ত এই হিন্দী ভাষাটোৰ কাৰণে অসমীয়া জাতিটোৰ কিন্তু বহুত বিপদ হ'ব। এইটো আমি সকলোৱে মাত মাতিব দৰকাৰ, প্ৰয়োজন আছে। এতিয়াই মাত মাতক, কিন্তু সময়ত কিন্তু আপোনালোকে মাত মাতিব সুযোগ নাপাব। অসমৰ মানুহে নিতৌ ব্যৱহাৰ কৰা এটা খাদ্য সামগ্ৰী হৈছে কণী। প্ৰতিদিনে কোটি কোটি টকাৰ কণী অসমৰ সাধাৰণ জনতাই ভক্ষণ কৰে। এতিয়া বিধায়ক অখিল গগৈ ডাঙৰীয়াই এটা অভিযোগ আনিছে যে বহিৰাজ্যৰ পৰা সেই কণী 5 টকাত অসমলৈ অনা হয়, আৰু অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কণীৰ চিণ্ডিকেট কৰে কাৰণে সেই 5 টকাত অনা কণীটো অসমৰ সাধাৰণ জনতাই ইয়াত 8 টকাত কিনি খাব লাগে। বহু সময়ত আমি দেখিছোঁ ব্ৰেণ্ড নথকা সাধাৰণ যিটো কণী, সেই কণীৰ দাম 10 টকা পৰ্যন্ত বৃদ্ধি হয়। এতিয়া অসম চৰকাৰে এই কথাটো ৰাজহুৱা কৰিব লাগে, জনতাই গম পাব লাগে যে প্ৰকৃতাৰ্থত অসম চৰকাৰে চৰকাৰীভাৱে বহিৰাজ্যৰ পৰা কোনো কণী আনে নেকি, নাইবা কোনবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে, ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানে অসমলৈ কণী আনে আৰু কিমান টকাত আনে। কাৰণ 5 টকীয়া কণীটো যদি 8 টকাত বিক্ৰী কৰিব লাগে, তেনেহ'লে তাত 60%, 60% দাম বৃদ্ধি কৰা হয়। আৰু নিতৌ ব্যৱহৃত এটা খাদ্য সামগ্ৰীৰ দাম 60% বৃদ্ধি কৰাৰ কোনো যুক্তি নাই। গতিকে অসম চৰকাৰে এই কথাটো ৰাজহুৱা কৰিব লাগে। যদি সঁচাকৈয়ে 5 টকাত অনা হয়, তেনেহ'লে টেক্স ইত্যাদি মিলাই বৰ বেছি 6 টকাত সেই কণীটো অসমৰ ৰাইজে পাব লাগে। কিন্তু বহু সময়ত 8 টকা, 9 টকা, 10 টকা পৰ্যন্ত ৰাইজে কণী কিনি খাবলগীয়া হয়। গতিকে চৰকাৰৰ পৰা এই স্পষ্টীকৰণ ৰাইজে বিচাৰিছে যে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে কিমান টকাত কণী অসমলৈ আনে আৰু টেক্স ইত্যাদি মিলাই কিমান টকাত অসমৰ ৰাইজে ব্যৱহাৰ কৰা এই কণী বিক্ৰী কৰিব পাৰে, এই কথাটো ৰাজহুৱা কৰিব লাগে। নহ'লে সাধাৰণ জনতাই প্ৰতিদিনে ব্যৱহাৰ কৰে বুলি, খাই বুলি এই সুযোগটো লৈ, এই ফাইদা উঠাই একাংশই শ কোটি টকাৰ চিণ্ডিকেটত লিপ্ত হৈ আছে। গতিকে এই সমস্ত ঘটনাটোৰ স্পষ্টীকৰণ আমি অসম চৰকাৰৰ পৰা বিচাৰিছোঁ। কণীৰ যিটো সমগ্ৰ ঘটনা, কিমান টকাত আহে, টেক্স ইত্যাদি মিলাই জনসাধাৰণে কিমান টকাত পাব লাগে, এই কথাটো চৰকাৰে ৰাইজক জনাব লাগে। ধন্যবাদ। জয় আই অসম। নহয়, মানে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কি কৈছে কি নকৈছে সেইটো এটা বেলেগ বিষয়। আৰু এইটো সত্য যে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া যি ধৰণে জনা যায় যে এগৰাকী সচেতন আৰু এগৰাকী খুব কৰ্মদক্ষ আৰু কৰ্তৃত্বশীল বিধায়ক, তেনে ক্ষেত্ৰত নিজৰ জিলাখনতে ঘটি থকা এটা সমস্যাক লৈ এই ধৰণৰ অকৰ্তৃত্বশীল মন্তব্য দিয়াটো নিশ্চিতভাৱে তেখেতৰ যিটো গ্ৰহণযোগ্যতা বা তেখেতৰ গভীৰতা, তেখেতৰ চিন্তাৰ গোটেই বিষয়টো প্ৰকাশ পাইছে, সেইটো সত্য। কিন্তু কথা হ'ল যে আমি হাল এৰি শিয়াল খেদিম নেকি? মৃণাল শইকীয়া ডাঙৰীয়া হৈছে খুমটাৰ সমষ্টিৰ বিধায়ক। খুমটায়ত সীমান্তৱৰ্তী অঞ্চল আছে জানো? অসম নাগালেণ্ড সীমান্তৰ কোন কোন সমষ্টিত, কোন কোন ঠাইত আটাইতকৈ বেছি খেলি মেলি হৈছে? আমি যদি চাওঁ যে সৰুপথাৰ বিধানসভা সমষ্টিৰ উৰিয়াম ঘাট আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক হৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া,
যি সেই সীমান্তৱৰ্তী অসম নাগালেণ্ড সীমাৰ সীমান্তৱৰ্তী অঞ্চলটোক প্ৰতিনিধিত্ব কৰিছে। বিধানসভা নিৰ্বাচন দুটাকৈ বিধানসভা, দুটা টাৰ্মৰ তেওঁ বিধায়ক, দুটা বিধানসভা নিৰ্বাচনৰ পূৰ্বে, পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচনৰ পূৰ্বে বা প্ৰতিটো মুহূৰ্ততে সীমান্তবাসীৰ হৈ তেখেতে আগত থিয় দিম বুলি কথা দিয়ে। সীমান্তবাসীক প্ৰতিশ্ৰুতি দিয়ে যে সীমা সমস্যা সমাধান কৰিম আৰু সীমান্তৱৰ্তী সৰুপথাৰ সমষ্টিৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰিম। গতিকে মূল তাৰ যিগৰাকী ৰেছপনচিবল, কৰ্তৃত্বশীল, দায়িত্বশীল ব্যক্তি, সেইগৰাকী বিশ্বজিৎ ফুকন। তেওঁক আমি প্ৰশ্ন কৰিম নে মৃণাল শইকীয়া ডাঙৰীয়াৰ পিছত লাগি থাকিম? এক। দ্বিতীয়তে, সেই সৰুপথাৰ বিধানসভা সমষ্টিত দীৰ্ঘদিন ধৰি AGPৰ বিধায়ক আছিল প্ৰয়াত বিনোদ গোৱালা ডাঙৰীয়া, AGPৰো বিধায়ক আছিল আৰু সেই AGPৰ এতিয়া সীমান্ত উন্নয়ন দপ্তৰ মন্ত্ৰী খুদ AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়া। সেই AGP চৰকাৰে কি ঘোঁৰা ঘাস কাটি আছিল? এতিয়া আকৌ BJP দুটা টাৰ্মৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া। গতিকে এতিয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া বিধানসভাৰ চৌহদত আহি ক'বহি যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সমস্যা সমাধান নকৰিলে, আৰু আমি সেইবিলাক কথা শুনি থাকিব লাগিব। আৰু তেওঁক নিজে তাৰ দায়িত্ব নলৈ ৰাইজে, জাতীয় জনগোষ্ঠীয় দল সংগঠনে খং ক্ষোভত ফাটি পৰি ৰাইজৰ কাষত থিয় দি যেতিয়া নাগালেণ্ডে চেঞ্চাছ নাম্বাৰ লগাই দিছে অসমৰ মানুহৰ ঘৰত, সেইবিলাক যেতিয়া ৰং সানি দিব, তাৰপিছত তেওঁ আহি বিধানসভাৰ মজিয়াত ক্ৰেডিট ল'ব যে আমি ৰাইজে মোহাৰি দিছোঁ। আৰু সাপ হৈ খুটি, বেজ হৈ জাৰা, এইবিলাক বাদ দিয়ক। সকলো মানুহে জানে আপুনি তাৰ বিধায়ক, আপুনি তাৰ ৰেছপনচিবল। আপোনাৰ ইনষ্টিগেটত আমি হাল এৰি শিয়াল খেদা মানুহ নহয়। নিশ্চিত হয় মৃণাল শইকীয়া ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনি কোৱা উচিত নহয়। তেখেত এগৰাকী কৰ্তৃত্বশীল বিধায়ক হিচাপে তেওঁ সেইটো কেতিয়াও ক'ব নালাগে। কিন্তু সেই বুলি আমি দল সংগঠন, জাতীয় জনগোষ্ঠীয় দল সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰিম, সকলোকে গালি পাৰিম। মৃণাল শইকীয়া এটা শব্দক লৈ আমি গোটেই প্ৰতিবাদকাৰীয়ে তেওঁৰ পিছত লাগি থাকিম, কিন্তু অথচ সৰুপথাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে আমি টু শব্দ এটাও নকম। সেই প্ৰপাগেণ্ডাও নচলিব। দ্বিতীয়তে, আৰু আটাইতকৈ বেছি হুলস্থুল হৈছে ক'ত? ২৬ বছৰ বিধায়ক হৈ থকা, ৰূপালী জয়ন্তী পাৰ হৈ যোৱা অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰতিনিধিত্ব কৰা গোলাঘাট সমষ্টিৰ মেৰাপানী দৈয়াঙত ঘৰত অসমীয়া মানুহৰ ঘৰত চেঞ্চাছৰ নম্বৰ লগাইছে। আৰু ২৬ বছৰ ধৰি তাৰ বিধায়ক, মন্ত্ৰী, কেবিনেট মন্ত্ৰী হৈ আছে। তাৰপিছত তেখেতে ইলেকশ্যনৰ আগত ঘৰিয়ালৰ চকু পানীটোকে ইলেকশ্যনৰ পিছত কোনোবা অসমীয়া মানুহ পিকনিক খাবলৈ গ'লেও বৰ্ডাৰত গুলি কৰি দিছে নগাই। তাৰপিছত তেওঁ টু শব্দ এটা নাই। ২০০০ বিঘাতকৈ অধিক মাটি কাঢ়ি ল'বৰ কাৰণে অনবৰতে চেষ্টা কৰি আছে। খেতি কাঢ়ি লৈছে, গৰু ছাগলী কাঢ়ি নিয়ে, মানুহক ঘৰৰ পৰা ধৰি সৌ সিদিনা চুনু গোৱালাক চিট ফাৰ্মৰ পৰা উঠাই নি এতিয়াও নাগালেণ্ডত বন্দী কৰি ৰাখিছে নাগাসকলে। NSCNে ধমকি দিয়ে, টেক্স তোলে, মানুহক মাৰধৰ কৰে। অসমৰ গৰু ছাগলী, মানুহ বাদ দিয়ক, গৰু ছাগলী সোমালে ৫০,০০০ টকা ফাইন লগাব, তেনেকুৱা নিয়ম বনায়। তাৰপিছত ২৬ বছৰে প্ৰতিনিধিত্ব কৰা গোলাঘাট সমষ্টিৰ বিধায়িকা, য'ৰ সীমান্তৱৰ্তী মানুহৰ ভোট লৈছে, তেওঁ অজন্তা নেওগে একো মাত নামাতিব, আৰু আমি অজন্তা নেওগকো একো গালি নাপাৰিম, লাগি থাকিম মৃণাল শইকীয়াৰ পাছত। মাক আৰু পুতেক মিলি ৰূপজ্যোতি কুৰ্মী আৰু ৰূপম কুৰ্মীয়ে ৪০ বছৰ, এতিয়া ৪১ বছৰ হ'ল প্ৰতিনিধিত্ব কৰা মৰিয়নি সমষ্টি নাগাজাংকাত জব কাৰ্ডৰ মানুহক কাম কৰিবলৈ নিদিয়ে নগাই। আৰু সেই আমি ৰূপজ্যোতি কুৰ্মীক গালি নাপাৰিম, মৃণাল শইকীয়াৰ পিছত লাগি থাকিম নেকি? আৰু মৃণাল শইকীয়াও বিজেপিৰ বিধায়ক, সৰুপথাৰ সমষ্টিৰ বৰ্তমানৰ সীমান্তৱৰ্তী অঞ্চলক প্ৰতিনিধিত্ব কৰা বিশ্বজিৎ ফুকন দুবাৰৰ বিজেপিৰ বিধায়ক, অজন্তা নেওগ ৫ বাৰ, এইবাৰ ছবাৰৰ বিধায়িকা, বৰ্তমান বিজেপিৰ কেবিনেট মন্ত্ৰী। ৰূপজ্যোতি কুৰ্মী ২৫ বছৰ, ২৬ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি আছে। তোমালোকৰ আটাইকেইটা সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলক প্ৰতিনিধিত্ব কৰা সমষ্টিৰ বিধায়িকা বিজেপিৰ, পঞ্চায়ত বিজেপিৰ, লোকসভাৰ সাংসদ বিজেপিৰ, ৰাজ্যসভা সাংসদ বিজেপিৰ, কেন্দ্ৰত বিজেপি, পুলিচ তোমালোকৰ মতে চলে, বৰ্ডাৰ মেজিষ্ট্ৰেট তোমালোকৰ মতে চলে, DC তোমালোকৰ মতে চলে, SP তোমালোকৰ মতে চলে, নাগালেণ্ডত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ। তাৰপিছত আমি সেই সমস্যা সমাধানৰ কাৰণে কাক ক'ম? কোন তাৰ কাৰণে দায়ী? বিধানসভাত আহি কংগ্ৰেছক দোষাৰোপ কৰি ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে সমস্যা সমাধান হ'ব নেকি?
এজন বিধায়কক ক'ব, দুইজন বিজেপিৰ বিধায়ক ক'ব যে এপেক্স বেংকৰ ডকাইতৰ লগত তুলনা কৰিব এজনে ইজনক, আনজনে আকৌ প্ৰত্যুত্তৰ হিচাপে 8 PM বুলি লিখিব। আপোনালোকৰ বেংক ডকাইতি 8 PM মুখ চুপতি আমাৰ সীমা মানুহৰ সমস্যাৰ সমাধান নকৰে। আমাৰ কাৰণেতো জীৱন মৰণৰ সমস্যা। এইটো বিধানসভাত ডাইলগ মৰা, 8 PM এপেক্স বেংকৰ ডকাইতি বুলি কোৱা, মানুহৰ আগত কাজিয়া লাগি দেখুওৱা, একেখন প্লেটতে বিস্কুট খোৱা, সেই ধৰণৰ চুপতিয়ে সীমান্তবাসী ৰাইজৰ সমস্যা সমাধান নকৰে। জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে আজি মেৰাপানী দৈয়াঙৰ সীমান্তবাসী ৰাইজ, জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে আজি মৰিয়নি নাগাজাংকাৰ ৰাইজ, জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে অৰিয়াম ঘাটৰ ৰাইজ। এই সমস্যা সমাধান কৰক। প্ৰপাগেণ্ডাৰে এই সমস্যা সমাধান নহয়। গতিকে অসমবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ যে একেবাৰে ৱাৰ্ড মেম্বাৰৰ পৰা প্ৰধানমন্ত্ৰীলৈকে, গাঁওবুঢ়াৰ পৰা গাঁও প্ৰধানৰ পৰা ৰাষ্ট্ৰপতিলৈকে আইন আদালত সকলো তেওঁলোকে হস্তগত কৰিব বিচাৰে। গতিকে তেওঁলোকে সমস্যা কিয় সমাধান কৰিব নোৱাৰে? নাগালেণ্ডৰ লগততো গামোচা সলনোৱা সলনি ঠিকেই কৰি থাকে, নাগালেণ্ডৰ লগততো ফুলৰ থোপা সলোৱা সলনি ঠিকেই কৰি থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত, কিন্তু সমস্যা সমাধান কৰিব নোৱাৰে। অসম নাগালেণ্ডৰ সমস্যাই যদি সীমা সমস্যা সমাধান কৰিব নোৱাৰে, আপোনালোকে কেন্দ্ৰ চৰকাৰৰ ইমান ডাঙৰ ছাপনেঞ্চি প্ৰধানমন্ত্ৰী বুলি কয়, তেতিয়াহ'লে পাকিস্তানৰ লগত সীমা সমস্যা সমাধান কৰিব পাৰিব? চীনৰ লগত সীমা সমস্যা সমাধান কৰিব পাৰিব? বাংলাদেশৰ লগত সমস্যা সমাধান কৰিব পাৰিব? গতিকে ডাইলগ বাদ দিয়ক, সীমান্তৱৰ্তী ৰাইজৰ প্ৰকৃত সমস্যা কি হৈছে সেয়া বুজক আৰু সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰক। শাসকীয় দলৰ এজন বিধায়ক, সমষ্টিটো মোৰ ওচৰৰে, বহুত দূৰৰ নহয়, খুমটাই সমষ্টি। বিধায়কজনৰ নাম মৃণাল শইকীয়া, অসমৰ সকলোৱে চিনি পায়। তো আজি মই তেওঁৰ বিষয়লৈ ক'ব খুজিছোঁ যে তেনেজন বিধায়ক খুমটাইত নহয়, মই মোৰ দেৰগাঁও সমষ্টিত বিচাৰিছিলোঁ তেনেকুৱা এটা পবিত্ৰ মনৰ এজন বিধায়ক। প্ৰশংসা নকৰি নোৱাৰি আচলতে তেখেতৰ। যেতিয়া আপুনি খুমটাই যিটো সমষ্টি, সেই সমষ্টিৰ আপুনি অলিয়ে গলিয়ে সোমাই যাব, খুমটাই সমষ্টিটোতো বিৰোধী পাৰ্টীৰ মানুহ আছে, নাই জানো? থাকিবই। চ' সেই তাত যাব আপুনি, যেনেকুৱা বাৰিষা হওক খৰালি হওক কথা নাই, ৰাস্তা পদূলি আপুনি খুব মানে পৰিপূৰ্ণ, মানে কোনো অভাৱ নাথাকে সেই সমষ্টিটোত, আৰু গৈ ভাল লাগে যেন কাম কৰা এজন বিধায়ক। আৰু নৰ্মেল মানুহৰ লগত মানুহ যেনেকৈ নৰ্মেল, তেওঁ তেনেকুৱা নৰ্মেলি থাকে, আৰু তেওঁৰ কোনো লেভেল নাই। সেয়েহে মানে এজন ভাল পোৱা বিধায়ক বুলি কওঁ মই। শাসকীয় দলৰ মই প্ৰায়ভাগ বিধায়কক দেখিলোঁ যে তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণেহে কাম কৰে। আজি যদি এই ৰাস্তাটোত বা এই ৱাৰ্ডটোত বিজেপিৰ মানুহ নাই, তেওঁলোকে সেই ৱাৰ্ডত কাম নকৰে। কিন্তু মৃণাল শইকীয়া এনেকুৱা এজন মানুহ, কোনো ৱাৰ্ডৰ কথা নাই, কোনো সমষ্টিৰ কথা নাই, তেওঁ যিখিনি মানে নিজৰ লাইনত পৰে, যিখিনি তেওঁ কৰিব পাৰে সেইখিনি সকলো কৰি যায়। ইয়াত কংগ্ৰেছী আছেনে, ইয়াত বিজেপিৰ আছেনে, ইয়াত মানে ৰাইজৰ দল আছেনে, কিবা আছে, সেইটো তেওঁৰ বিচাৰ্য বিষয় নহয়। তেওঁৰ এইটোৱে বিষয় যে সমষ্টিটো মোৰ হয়, ইয়াত ভোট কোনে কাক দিছে সেইটো চাবলৈ নাই। মোৰ কাৰ্যকালত যদি মোৰ সমষ্টিটোৰ কাম মই উন্নতি কৰিব পাৰোঁ, মই প্ৰশংসনীয় হ'ম। সেইকাৰণে আজিও মৃণাল শইকীয়া বিজেপি অহাৰ পৰাই বিধায়ক হৈ আছে, আজিও হৈ আছে। তেওঁৰ জেগাত বেলেগে কেতিয়াও ল'ব পৰা নাই, বেলেগে ল'ব নোৱাৰেও সেইজন মানুহৰ জেগা। সেইজন চৰকাৰো যদি সলনি হৈ যায়, কিন্তু সেইজন বিধায়ক সদায় সেই জেগাতে থাকিব, কিয়নো তেওঁ কৰ্ম ভাল কৰিছে। আজি বিধানসভাত মই তেখেতৰ এটা মন্তব্য চাবলৈ পালোঁ, যিটো মানে মই ভাবোঁ, যিবিলাক কথা বতৰা মানে মই যেনেকুৱা ধৰণে কেলকুলেশ্যন কৰোঁ, তেখেতৰো সেই কথা বতৰাখিনি তেনেকুৱা লাগিল। কাৰণ মোৰ নাম মিণ্টু, তেখেতৰ নাম মৃণাল, একে ৰাখিয়ে হয় ন, সেইকাৰণে কথা বতৰাবিলাক চিন্তা একেই হ'ব পাৰে। কিন্তু এই যিটো বিধানসভাত পালোঁ যে 200 গ্ৰামৰ এটা বিলাহীৰ চচৰ টেমা, তাৰ দাম হৈ গৈছে 80 টকা। আৰু সেই বিলাহী কেতিয়াবা অতি দাম বাঢ়ি গ'লেহে কেজি 80 টকা হয়, আৰু নহ'লে 1 টকা 2 টকা 5 টকা 10 টকা এনেকুৱা হয়। তেওঁ সেই কথাটো বিধানসভাত দাঙি ধৰিছে। তো কথাটো শুনি এইটোৱে এনেকুৱা লাগিছে যে এজন বিধায়কে অকল নিজৰ কথা চিন্তা নকৰি তেওঁ খেতিয়কৰ কষ্টখিনিও তেওঁ বুজি পায়, কিয়নো তেওঁ নিজেও খেতি কৰিছে। সেইকাৰণে তেওঁ খেতিয়কৰ কষ্ট বুজি পায়। খেতি কৰি পেলাই এজন খেতিয়কে যদি 1 কেজি বিলাহী 1 টকা পইচাত বিকিব লগা হয়, পকেটৰ লছ কৰিব লগা হয়, তেওঁ যদি কষ্টৰ মজুৰিটো নাপায়, আৰু সেই 1 কেজি বিলাহী 1 টকাত কিনি নি পেলাই কোনোবাই 5টা 80 টকীয়া টেমা বনাই 400 টকা উঠাইছে, লগত আৰু 50 টকাৰ চেনি মিক্স কৰি খৰচা কৰি, যে 350 টকা তেওঁ লাভ কৰিছে।
গতিকে এই কথাষাৰ এজন মানে ৰাইজৰ কথা চিন্তা কৰা মানুহেহে সেই কথাষাৰ মানে বিধানসভাৰ নিচিনা জেগাত আচলতে উপস্থাপন কৰিব পাৰিব। সৎ মনেৰে কৰিছে সেই কথাখিনি, আৰু তেখেতৰ বহুতখিনি মই কথা বতৰা পাইছোঁ, আগতো দেখিছোঁ। এজন সৎ মনৰ মানুহ আৰু ৰাইজৰ কথা চিন্তা কৰি কথা কোৱা মানুহ। কেতিয়াবা ক'ৰবাত কোনোবাই প্ৰথমত আমি দেখিছিলোঁ তেওঁ কিছুমান মানে কাৰোবাৰ প্ৰৰোচনত পৰি কিবা কথা কৈছিল, তেনেকুৱা বিভেদ থকা কিছুমান কথা বতৰা, কিন্তু পিছলৈ দেখিলোঁ যে সেই মানুহজন এজন সৎ মনৰ বিধায়ক হিচাপে অসমত পৰিচিত হৈছে, আৰু অসমৰ চুকে কোণে তেখেতক চিনি পায়। সকলোৱে চিনি পায় আচলতে মৃণাল শইকীয়া কোন হয়। গতিকে এই সকলো বিধায়কেই বা মন্ত্ৰীক কওঁ কথা কিছুমান, যে আপোনাক ভোটটো অসমৰ মানুহে দিয়াই নাই। যেনিবা মই কৈছোঁ যে বিজেপি চৰকাৰক অসমৰ মানুহে ভোট দিয়া নাই, EVM হেক কৰিয়ে বিজেপি চৰকাৰ জিকিছে। কিন্তু সেই অসমখনৰ উন্নয়ন যদি আচলতে নিস্বাৰ্থভাৱে কৰি যায়, পিছৰ 5 বছৰৰ কাৰণে সেই চৰকাৰে কেতিয়াও চিন্তা কৰিব নালাগে যে আমি ভোট দিলোঁ নে নিদিলোঁ, আমাক সুধিবলৈ কোনো অহা নাই, আমি কিবা কৰিছোঁ নে নকৰিছোঁ সেইটো কোনেও সুধিবলৈ অহা নাই। কিন্তু উন্নয়ন অসম চৰকাৰে অল অসমৰ উন্নয়ন কৰিছে। ক'ত কংগ্ৰেছী আছে, ক'ত বিজেপি আছে চোৱা নাই, কিয়নো অসমখনক উন্নতি কৰিব লাগে, সেই লক্ষ্যৰেই আজি চৰকাৰ আহি অসম সম্পূৰ্ণ উন্নতি কৰি গৈছে। কিন্তু মোৰ ইয়াত মোৰ সমষ্টি যিটো মোৰ নিজৰ দুৱাৰমুখৰ সমষ্টি, এইটো চানেকি 3 নং চানেকি আছিল, এতিয়া নং সলনি হৈছে। আপোনালোকে এইটো পাবই যদি আহি যায়। এইটো এটা ভোট কেন্দ্ৰ চানেকি। এই চানেকি ভোট কেন্দ্ৰৰ কিন্তু ৰাস্তাটো এতিয়াও নহ'ল। ভৱেন ভৰালীয়ে 10 বছৰ খাই দিলে। খালি ৱাৰ্ড মেম্বাৰ জিকাই দিয়া, পঞ্চায়ত জিকাই দিয়া, বিধায়ক জিকাই দিয়া, এনেকুৱাবিলাক কথা বতৰা কৈ কৈ এনেকৈ খাই পেলালে। আৰু এতিয়া আহিছে মৃদুল দত্ত ডাঙৰীয়া, তেখেতকো ৰিকুৱেষ্ট কৰি আছোঁ, কিন্তু কোৱা শুনা মতে কৈছে যে এই ৱাৰ্ডত মানে বিজেপিয়ে ভোট কম পাইছে, সেইকাৰণে ৰাস্তাটো নকৰে। কিন্তু মই আজি অনুৰোধ জনাম, আৰু এটা কথা মই জানো, মৃণাল শইকীয়া ডাঙৰীয়া যদিও খুমটাই সমষ্টিৰ তেওঁ বিধায়ক হয়, খুমটাই সমষ্টিৰ বিধায়ক হ'লেও যদি এই দেৰগাঁও সমষ্টিৰ এই চানেকি ৱাৰ্ডৰ মানুহখিনিয়ে তেওঁৰ ওচৰত ৰিকুৱেষ্ট কৰে, এইটো 100% গেৰাণ্টি আছে, তেওঁ নিজৰ সমষ্টি নহ'লেও তেওঁ এই পথছোৱা কিন্তু কাম কৰি দিব। ইমানেই ভাল মনৰ এজন মানুহ। কিন্তু মোৰ সমষ্টিৰ বিধায়কবিলাক কিয় ইমান মন বেয়া, কিয় স্বাৰ্থলৈ কাম কৰি আছে, কিয় ৰাইজৰ কাম কৰি যোৱা নাই, কিয় আপোনাৰ সমষ্টিটোৰ কথা উন্নতিৰ কথা চিন্তা কৰা নাই, কাৰ প্ৰৰোচনাত পৰি এইবিলাক কাম কৰিছে? গতিকে ৰাইজে আপোনাক আজি বেয়া পাইছে, আপুনি এনেকুৱা কাম কৰক যাতে কালিলৈ আপোনাক ৰাইজে ভাল পায়। প্ৰথমতে মৃণাল শইকীয়াকো বহুত মানুহে বেয়া পাইছিল, কিন্তু এতিয়া বেয়া পোৱা মানুহ 99 জন, ভাল পোৱা মানুহ আহি গ'ল এজনহে বেয়া পোৱা মানুহ। কিন্তু গতিকে তেনেকুৱা কামবিলাক কৰিবলৈ চেষ্টা কৰিব। আপুনি কিবা এটা সুবিধাহে পাইছে, ৰাইজে আপোনাক এটা কিবা সুবিধাহে দিছে, সেই সুবিধাটো আপুনি হয়তো 5 বছৰটো শেষ কৰি দিব পাৰে, নহ'লে আপুনি জীয়াই থকা কাললৈকে সেই সুবিধা আপোনাৰ বয়সেও হয়তো নেওচি যাব নোৱাৰে। বয়স হৈ গ'লেও আপোনাক ৰাইজে আপোনাকে বিচাৰিব, আপোনাৰ কৰ্মইহে আপোনাৰ কিন্তু পৰিচয় দিব যে আপুনি কি কৰিছে। গতিকে এই মৃদুল দত্ত ডাঙৰীয়াক কওঁ, মৃণাল শইকীয়া ডাঙৰীয়াৰ নিচিনা হ'বলৈ চেষ্টা কৰক, নিৰপেক্ষ হিচাপে কাম কৰক, নিস্বাৰ্থ হিচাপে কাম কৰক। আমাৰো ভাল লাগিব যে আমাৰ সমষ্টিটো মৃদুল দত্ত ডাঙৰীয়া অহাৰ পিছত উন্নতি হৈছে বা উন্নয়ন হৈছে। যেনেকৈ খুমটাই সমষ্টিৰ মানুহে প্ৰশংসা কৰে মৃণাল শইকীয়া ডাঙৰীয়াক। সেই কথাখিনিকে কৈছোঁ যে বিধায়কৰ মাজত কেতিয়াও ৰাইজৰ নেতাৰ মাজত কেতিয়াও পাৰ্থক্য থাকিব নালাগে। ৰাইজৰ নেতা হ'লে ৰাইজৰ কাম কৰিব লাগে, ৰাইজৰ স্বাৰ্থত থাকিব লাগে, তেতিয়া ভাল লাগে। বিৰোধী পাৰ্টি হ'লেও যাতে আপোনাৰ কথা বতৰাই তেখেতক আপোনাৰ দললৈ লৈ আহিব পাৰে, আপোনাক সহযোগ কৰিবৰ কাৰণে তেখেতৰ মন মগজু যাতে সকলো আপোনাৰ ফালে গুচি আহে, তেনেকুৱা কাম কৰি দেখুৱাব, তেতিয়া ভাল লাগিব। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ এণ্ড মৃণাল শইকীয়া জিন্দাবাদ। ধন্যবাদ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি বিধানসভাৰ দুটামান ক্লিপ চালোঁ। চাই এনেকুৱা অনুভৱ হ'ল সঁচাকৈয়ে বিধানসভাত আচলতে কি চলি আছে। তেখেতলোকে কোনোবাই কাৰোবাক বান্দৰ বুলি কৈছে, কোনোবাই কাৰোবাক পিংপং বুলি কৈছে। তো যিখন বিধানসভাত আমাৰ সমস্যাবোৰৰ কথা উত্থাপন হ'ব লাগিছিল, সমস্যাবোৰৰ সমাধানৰ পথ তাৰ পৰা ওলাব লাগিছিল, যিখন বিধানসভাৰ চলি থকাত প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ডত আমাৰ জনসাধাৰণৰ টেক্সৰ টকা তাত আমি ব্যয় কৰিছোঁ, সেই বিধানসভাত যেতিয়া মুখ চুপতিলৈ পৰ্যবৰ্ষিত হৈছে, কোনোবাই কাৰোবাক পিংপং এইজন বুলি কৈছে, পিংপংজনক বুলি কৈছে বা বান্দৰ এনেকুৱা ধৰণৰ শব্দবোৰ কৈছে, তেতিয়া আচলতে আমি ভাবিছোঁ যে আচলতে বিধানসভাখনত কি চলি আছে। ইমান এখন গহীন গপচ, সেইখন এখন পবিত্ৰ সদন হয়, সেই সদনখনক যেনেকুৱা ল'ৰা ধেমালিলৈ পৰিৱৰ্তিত কৰিছে, তাৰ বাবে আচলতে আমি বহুত দুখ অনুভৱ কৰিছোঁ। আজি আমি দেখিছোঁ অসমততো সমস্যাৰ কোনো আকাল হোৱা নাই, বেলেগ আমি নকওঁ। শিক্ষা ব্যৱস্থাৰ যি দুৰ্গতি হৈছে, স্বাস্থ্য ব্যৱস্থাৰ যি দুৰ্গতি হৈছে, সকলোতে
আমি দেখিছোঁ আজি পীযুষ হাজৰিকা ডাঙৰীয়ায়ো বহু কিবা কিবি কথা কৈছে, কিন্তু তেখেতে গম পাইছে নাই যে এই বৰ্ষটো তেখেতৰ বাবে প্ৰত্যাহ্বান। তেখেত কৃষিমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈছে, ভাল কথা, কিন্তু এইবাৰ যে বহু জেগাত খৰাং হৈ আছে বা আমি দেখিলোঁ ধেমাজিৰ বহুকেইখন অঞ্চলত মানে কেনেধৰণেৰে বানপানীয়ে আচলতে একেবাৰে অৱস্থা বেয়া কৰি দিলে, এই সকলো কৃষিভূমিক তেওঁ কেনেধৰণেৰে এবাৰ উজ্জীৱিত কৰি তুলিব পাৰে সেইটো তেখেতৰ বাবে চেলেঞ্জ হয়। তেখেতে গহীন গপচভাৱে সকলোৰে পৰামৰ্শ লৈ কাম কৰিব লাগে, কিন্তু তাকেই নকৰি অখিল গগৈ ডাঙৰীয়াৰ লগত যদি সমানে সমানে মুখ চুপতি কৰি তেওঁলোকে যদি কেৱল টিভিৰ TRP বহোৱাৰ লগতে জনসাধাৰণৰ মাজলৈ এনেকুৱা ধৰণৰ ফটো আমি কৰি যাম বুলি ভাবিছে, তেতিয়াহ'লে ই কিন্তু অতি পৰিতাপৰ কথা। আমি সকলো লক্ষ্য কৰি আছোঁ বনমন্ত্ৰী বৰ্তমানৰ জয়ন্ত মল্ল ডাঙৰীয়ালৈ। তেখেতে যিখন মিটিং সৰ্বপ্ৰথমে অনুষ্ঠিত কৰিছিলে, আমি দেখিলোঁ সেই মিটিংখনৰ জৰিয়তে আগতে দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ হৈ আছিলে তেখেতে এতিয়া কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰিছে। কাৰণ আগতে কোনোবাই কাৰোবাক ট্ৰান্সফাৰ দিয়াৰ নামত কৰাৰ নামত কোনোবা অফিচাৰে যদি টকা শিকা খাই কাৰোবাক ট্ৰান্সফাৰ দিছিল, এতিয়া কিন্তু তেনেকুৱা যে নহ'ব সেই কথাটো তেখেতে তেখেতৰ মিটিংখনৰ জৰিয়তে জনাইছে যে আপোনালোকে কোনো এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব। যদি কোনোবাই মানে ট্ৰান্সফাৰ বিচাৰে তেতিয়াহ'লে চিধা মোৰ ওচৰত আহিব লাগিব আৰু মইহে সিদ্ধান্ত দিম যে কোনে কাক কেনেকৈ ক'লৈ কেনেকৈ বদলি কৰিব লাগে। তাৰমানে আগতে যদি বদলীকৰণৰ নামত কোনোবাই 2 টকা শিকা খাইছিলোঁ, এতিয়া কিন্তু সেয়া খোৱাৰ বাট মৰিলে। লগতে আমি দেখিছোঁ যে তেওঁলোকে টেক্স ৰাজহ মানে কালেক্ট কৰাৰ লক্ষ্যৰে মানে তেওঁলোকে গাড়ীবিলাকত যিবোৰ শিল বালি কোৱাৰীবিলাকত চলি থকা প্ৰত্যেকখন ডাম্পাৰ বা প্ৰত্যেকখন গাড়ীত তেখেতলোকে GPS ব্যৱস্থা কৰাৰ কথা কৈছে। খুব ভাল কথা, আমিও বিচাৰোঁ যে কোনোবাই চিণ্ডিকেট কৰি টকাটো যাব নালাগে কাৰোবাৰ হাতলৈ, তাতকৈ মানে চৰকাৰৰ ঘৰলৈ ৰাজহ আহক। কিন্তু এইটোও নহয় যে সৰু সুৰা সাধাৰণ যিসকল লোক সেইসকল লোকে যি 2-4 টকা এটা তেওঁলোকে আৰ্জন কৰি আছিলে তাৰ ওপৰত তেওঁলোকে মানে মাধমাৰ শুধাইছে। কিন্তু তেওঁলোকেতো চিণ্ডিকেট ঠিকেই চলাই আছে। আমিও জানো যে আমাৰ যোনখন নদুৱাৰ সমষ্টিৰ জীয়াভৰলী নদী তাৰ চলি থকা যি শিল বা বালিৰ চিণ্ডিকেট, তাৰ ফলত কিমান চৌকিঘাট অঞ্চলৰ পৰা যিমান শিল বালিৰ চিণ্ডিকেট হয় সেয়া ৰয়েলটি সঁচাকৈ চৰকাৰে পাইছেনে? যে যোৱা 5 বছৰত কিমান ৰয়েলটি অসম চৰকাৰে জীয়াভৰলীৰ চৌকিঘাট অঞ্চলৰ পৰা পালে শিল বালিৰ চিণ্ডিকেটৰ পৰা? এই কথাবোৰ উল্লেখনীয় কথা। আমি চব বস্তু চাই আছোঁ, আমি ধৈৰ্য ধৰি আছোঁ যে তেখেতলোকৰ লগতে আমি সমানে সমানে আমিও বান্দৰামি কৰা নাই। সকলোকে এটা সময় দিব লাগে, সময়ৰ পিছত আচলতে মাত মাতিব লাগে। আৰু ৰাইজক কিমান দিন বিভ্ৰান্ত কৰি ৰাখিব ধৰ্মৰ নামত বা সম্প্ৰদায়ৰ নামত, জাত পাতৰ নামত? এদিন নহয় এদিন ৰাইজ জাগ্ৰত হ'বই, আৰু সেই সময়খিনিলৈ আমি বাট চাই আছোঁ। ধন্যবাদ, শুভৰাত্ৰি। নমস্কাৰ। এইমাত্ৰ এটা ভিডিঅ' পালোঁ সামাজিক মাধ্যমত যে যোৰহাটৰ বাইপাছত 60 কিলোমিটাৰ স্পীডৰ ওপৰত যাব নোৱাৰাকৈ কেমেৰা বা স্ক্ৰীণ বহুওৱা হৈছে। চৰকাৰখন পাগল হ'ল নে জাগল হ'ল? চৰকাৰখনৰ মাথাত ঘিউ চিউ আছেনে নাই? 4 লেন বনাইছে আৰু 4 লেনটোত আচলতে 60 কিলোমিটাৰ মানে তাতকৈও তলত যাব লাগিব, 40-50 কিলোমিটাৰত গাড়ী চলাব লাগিব। এজন মানুহ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাবলৈ আহিছে, সেই মানুহজনে যদি 40 কিলোমিটাৰত গুৱাহাটীলৈ যাবলৈ হয় তেতিয়াহ'লে তেওঁ কিমান দিন লাগিব, কিমান সময় লাগিব, কেইঘণ্টা লাগিব? আৰু 4 লেনত যদি 40 কিলোমিটাৰ 50 কিলোমিটাৰ স্পীডত যাবলগীয়া হয় তেতিয়াহ'লে 4 লেন কিয় বনাইছিলে? এই হাইৱে অথৰিটিৰ কি ননচেন্স নেকি? হাইৱে অথৰিটিৰ জ্ঞান নাই নেকি যে আমি এখন গাড়ী লৈছোঁ, সেই গাড়ীখনৰ স্পীড যদি আমি 4 লেনত বিল' 60 কৰিব লাগে তেতিয়াহ'লে কেনেকৈ মানুহে ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰিব? আৰু তাকো বাইপাছত 4 লেনত, 2 লেনো নহয়। তো তেনে এটা অৱস্থাত তো এই কামটো যদি কৰিছে, এই কামটোৰ জৰিয়তে এটা কথাহে মই বুজি পাইছোঁ যে চৰকাৰখনে নাগৰিকসকলক ক্ষীৰতি গাই পাইছে। এই যে ক্ষীৰতি গাই একদম খীৰাই গোৱালজনে গাখীৰ উলিয়াই আৰু পোৱালিটোলে খাবলৈও নথয় আৰু সমগ্ৰ গাখীৰ বিক্ৰী কৰি নিজৰ পৰিয়াল নিজৰ পৰিজনক পোহপাল দিয়ে। ঠিক তেনেকৈ এতিয়া নাগৰিকসকলক চৰকাৰে ক্ষীৰতি গাই কৰিছে, খীৰাইছে। ইথানলৰ নামত খীৰাইছে, ৰুট টেক্সৰ নামত খীৰাইছে,
টোল টেক্সৰ নামত খীৰাইছে, স্পীডৰ নামত খীৰাইছে, অন্যান্য বিভিন্ন ধৰণৰ কৰৰ নামত পেট্ৰলত কৰ লগাইছে, ডিজেলত কৰ লগাইছে, ব্যাপকভাৱে ভেট লগাইছে, যি মন যায় তাকেই কৰিছে। আৰু নাগৰিকসকল এতিয়া ত্ৰাহি মধুসূদন দেখিছে, ত্ৰাহি মধুসূদন। তো ক'বলৈ ভাষা নাই, বিজেপি চৰকাৰ ক'বলৈ ভাষা নাই। আমাক জৰুৰীকালীন অৱস্থাতকৈও আপোনালোকে এক ডাঙৰ জৰুৰীকালীন অৱস্থাত সুমুৱাই দিছে। অৰ্থনৈতিকভাৱে আমি সম্পূৰ্ণ কুঙা হৈ গৈছোঁ। টকা দি মই এতিয়া মোৰ গাড়ীখন লোৱা এতিয়া 1.5 বছৰ হৈছে, 8,000 টকা মোৰ টেক্স আহি আছে। সেইবিলাক দিব লাগিব এদিন। 8,000 টকা টেক্স আহি আছে ক'ৰবাত। কিমান চলাইছোনো, কিমান স্পীডত যাওঁনো? আমিতো গাড়ী সঁচাকৈ মোৰ প্ৰফেশ্যনেল ড্ৰাইভাৰ আছে, তেওঁলোকে একদম সন্তুলিত মাত্ৰাত গাড়ী চলায়। তাৰপিছতো মোৰ 8,000 টকা ইতিমধ্যে টেক্স আহিছে। ইমান টকা নাগৰিকৰ পৰা লৈ আপোনালোকে দেশ চলাইছে অন্যায়ভাৱে, অনৈতিকভাৱে, কাণ্ড জ্ঞানহীন কাম কৰিছে আপোনালোকে। তো 60 কিলোমিটাৰ স্পীডত আপোনালোকে 4 লেণ্ডত 60 মিটাৰ বিল' 60 স্পীডত আপোনালোকে 4 লেনৰ জৰিয়তে 4 লেনত আপোনালোকে গাড়ী চলাবলৈ দিছে। আৰু আপোনালোকৰ মন্ত্ৰী এমেলে গালে যায়নে 60ৰ তলত, যায়নে 100ৰ ওপৰত? আপোনালোকেতো 100ৰ ওপৰত গাড়ী চলাই 4 লেনত, আপোনালোকৰতো হেৰি নালাগে, ফাইন নালাগে, কাৰণ আপোনালোক ৰজা হয়। আৰু সদনত সেই কথাবিলাক আলোচনা কৰিবলৈ কোনো আমাৰ জনগণৰ বিধায়ক নাই। আমাৰ কথা ক'বলৈ, সাধাৰণ নাগৰিকৰ কথা ক'বলৈ, মধ্যবিত্ত শ্ৰেণীৰ কথা ক'বলৈ কোনো নাই। এতিয়া ফচহু কথাৰ যুগ। কোন চুমা বাবা, কোন হেৰি চিণ্ডিকেটৰ ৰজা, কোন কেইখন গেটৰ টকা পায়, কোনে কয়লাৰ টকা পায়, কোনে তেলৰ টকা পায়, কোনে কিহৰ টকা পায়, তামোলৰ টকা পায়, কোনে গৰুৰ টকা পায়, সেইবিলাক আলোচনা কৰিবলৈ এই বিধানসভাখন। কিন্তু এজন নাগৰিকে যে উঠোতে বহোতে খাওঁতে শুওঁতে প্ৰতি মুহূৰ্ততে কৰ দি অতিষ্ঠ হৈ পৰিছে, সেই কথাটো ক'বলৈ বিধানসভাত কোনো নাই। বিধানসভাত মাত্ৰ ফচহু কথা আলোচনা কৰিবলৈ। এতিয়া এই ধৰণে যদি আপোনালোকে কাম কৰে, এই ধৰণে যদি আপোনালোকে 4 লেণ্ডত 60 কিলোমিটাৰ স্পীড বুলি লগাই দিয়ে আৰু কাইলৈ সেইটো 2,000 টকা টেক্স আপোনালোকে গ্ৰহণ কৰি আছে, তো এইটো কম ডাঙৰ কথা কৰিছেনে? ইমান কিয় ভাজিছে? এই কথাটো ক'লে মোৰ এটা হীৰেণ গোহাঁই ছাৰৰ এটা কথালৈ মনত পৰে। বিজেপি চৰকাৰ আনোতেই হীৰেণ গোহাঁই ছাৰে কৈছিলে যে কংগ্ৰেছটো বেয়াই, কংগ্ৰেছ যদি কেৰাহীখন হয়, গৰম কেৰাহীখনত ভাজি আছিলে, আমাক বিজেপিয়ে কি কৰিছে, অঙঠাত পেলাই আমাক পুৰি খাইছে, আমাক পুৰিছে। ক'বলৈ ভাষা নাই। আচলতে ভদ্ৰ ভাষাৰে ক'বলৈ একো ভাষাই নাই, সন্তুলিত মানে সহজ ভাষাত ক'বলৈ একো ভাষাই নাই। তো চূড়ান্ত লুণ্ঠন, চূড়ান্ত লুটপাট চলিছে। ইথানলে গাড়ী ধ্বংস কৰি দিছে মানুহক। আৰু পেট্ৰলৰ দাম 5 টকা 110 টকা নহয়, পেট্ৰলৰ দাম 170 টকা কৰিলে, গৈ পেলাই 70 টকীয়া পেট্ৰল গৈ 170 টকা কৰিলে এই চৰকাৰে। এই চৰকাৰৰ বেছি দিন নাই, নাগৰিকসকল সজাগ হ'বৰ হ'ল। আৰু আমাক যে এখন জেল এইবোৰ কথা ক'লে জেলত দিবলৈ বিচাৰে, জেলত দিব এখন চৰকাৰে, সেইটোৱে আছে। তেওঁলোকে জৰুৰীকালীন অৱস্থাটোক কিবা দিৱস পালন কৰে, কিন্তু এই বিজেপি চৰকাৰে আটাইতকৈ ডাঙৰ এখন জৰুৰীকালীন অৱস্থা চলাই আছে, শোষণ চলাই আছে, অৰ্থনৈতিক শোষণ। আৰু এইবিলাকৰ কথা মাতিবৰ হ'ল নাগৰিকসকল। নহ'লে যদি আজি মনে মনে থাকে, কালিলৈ আপোনাৰ পিঠিত সৌকা পৰিব, পিঠিত বেট পৰিব, আৰু আপোনাক হত্যা কৰিব এই চৰকাৰে। এইটো কথা খাটাং, মানে খাবলৈ নাপায়, মাৰিব আমাক। তো এই অৱস্থাত আমি যাব লাগিব। তো সেইকাৰণে এই 60 কিলোমিটাৰ এতিয়া বিজেপিবিলাকে দিব নালাগিব নেকি? এই হিন্দুত্ববিলাকে দিব নালাগিব নেকি? কন্ধভক্তগালে দিব নালাগিব নেকি? 60 তলত গাড়ী চলাব নেকি? 4 লেণ্ডত, মই এটি ৰোডত টাউনত এইবিলাক কথা কোৱা নাই, 4 লেণ্ডত যে আপোনালোকে লগাইছে এইখন তল, মই দেখুৱাই দিছোঁ তলত, আপোনালোকে 4 লেণ্ডত এই কি 60 কিলোমিটাৰত গাড়ী চলাব পাৰিব? বিজেপি গালে নভৰিব? টুল টেক্সত বিজেপিৰ পৰা পইচা লোৱা নাই। কেলৈ টুল টেক্স, ৰোড টেক্স দিয়াৰ পিছত টুল টেক্স কিয় লাগে? সেই প্ৰশ্ন কৰিবলৈ কোনো নাই। যিয়ে নহওক, ক্ষোভিত হৈছোঁ আৰু সঁচা কথা কৈছোঁ, এই ধৰণে মানে ইমান শোষণ, ইমান ক্ষীৰতি গাই আচলতে ভাললৈ হোৱা নাই। ধন্যবাদ। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমলৈ, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে যন্ত্ৰমল্ল বৰুৱা আৰু হাগ্ৰামাই
শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকৈ বহি লৈছে, এনেকৈ পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰোঁ অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্যবৃদ্ধি যদি ৰোধ কৰিব লাগে, জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগিব। জয়ন্ত মল্ল বৰুৱাক যদি গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে, তেতিয়াহ'লে কণীৰ দাম 3 টকাত দি থাকক এক্সট্ৰা জয়ন্ত মল্লৰ পকেটত। একদম খোলাখুলি কথা, জয়ন্ত মল্ল বৰুৱাৰ পৰা অসম বচাওক। জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাৰ পৰা যদি অসম বচাব নোৱাৰে, য'ত একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে, নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছোঁ? 8.5 টকাৰ পৰা 10 টকা। এই যে প্ৰত্যেকটো কণীত 3 টকাকৈ জয়ন্ত মল্লই যে টেক্স লৈ আছে, গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰোঁ অসমীয়া মানুহে কেতিয়াও কম দামত বস্তু কিনিবলৈ নাপায়। ব্ৰইলাৰ মুৰ্গী, মাছ, চাউল, যিমান বস্তু আহে অসমলৈ, ফল মূল, যিমান বস্তু, পাণ, যিমান বস্তু আহে, দাইল, যিমান বস্তু আহে, চব বস্তুৰ ওপৰতে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাই শ্ৰীৰামপুৰ আৰু বক্সিহাট গেটতে এনেকৈ বহি লৈছে, এনেকৈ পইচা তুলিছে আৰু এই পইচাটো দিছপুৰলৈকে আহিছে। গতিকে এইটো যদি বন্ধ কৰাব নোৱাৰোঁ অসমীয়া জাতি নাবাচে। সেইকাৰণে মূল্যবৃদ্ধি যদি ৰোধ কৰিব লাগে, জয়ন্ত মল্ল বৰুৱাক গলাত ধৰি অসমীয়াই চিণ্ডিকেটৰ পৰা গুণ্ডা টেক্স লোৱাৰ পৰা ঠেলি পঠিয়াব লাগিব। জয়ন্ত মল্ল বৰুৱাক যদি গলাত ধৰি এই গুণ্ডা টেক্স লোৱাৰ পৰা অসমীয়া মানুহে খেদি দিব নোৱাৰে, তেতিয়াহ'লে কণীৰ দাম 3 টকাত দি থাকক এক্সট্ৰা জয়ন্ত মল্লৰ পকেটত। একদম খোলাখুলি কথা, জয়ন্ত মল্ল বৰুৱাৰ পৰা অসম বচাওক। জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামাৰ পৰা যদি অসম বচাব নোৱাৰে, য'ত একদম আমাৰ অসমৰ গুৱাহাটীত এটা কণী বিক্ৰী কৰিবলৈ দিছে, নেশ্যনেল এগ প্ৰডিউচাৰ যি ইউনিয়ন আছে তেওঁলোকে দিছে 5 টকা 75 পইচাত বিক্ৰী কৰিবলৈ। আমি কেইটকাত খাই আছোঁ? 8.5 টকাৰ পৰা 10 টকা। এই যে প্ৰত্যেকটো কণীত 3 টকাকৈ জয়ন্ত মল্লই যে টেক্স লৈ আছে, গুণ্ডা টেক্স, এইটো যদি বন্ধ কৰিব নোৱাৰোঁ অসমীয়া মানুহে কেতিয়াও কম দামত বস্তু কিনিবলৈ নাপায়।